Honorable Silas. নমস্কাৰ ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি জয় আই অসম জয় আই অসম আজি খোৱাং সমষ্টিত আয়োজিত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ এই নিৰ্বাচনী প্ৰচাৰ সভাৰ প্ৰধান উদ্যোক্তা আৰু মৰাণ এই খোৱাং সমষ্টিৰ এইটো মৰাণটো আহি যায় মৰাণ সমষ্টিৰ নামতে জয়যুক্ত নহয় মেমৰি আছেনে যাই কি নহওক খোৱাং বিধানসভা সমষ্টি ৰাইজৰ অতি আপোন কঠোৰ পৰিশ্ৰমী কৰ্ম উদ্যোগী জনপ্ৰিয় বিধায়ক পৰম শ্ৰদ্ধাৰ চক্ৰধৰ গগৈ ডাঙৰীয়া মোৰ এতিয়াও মনত আছে মই প্ৰথম 2001 চনত যেতিয়া এজিপি বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আছিলোঁ মৰাণ সমষ্টিৰ পৰা তেতিয়া দুয়োটা দলৰ বিভিন্ন কৰ্মকৰ্তাৰ সৈতে চক্ৰধৰ গগৈ ডাঙৰীয়াও মোক জয়যুক্ত কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে মই পাহৰা নাই মৰাণ সমষ্টিৰ ৰাইজ মোৰ হৃদয়ত আছে আৰু আপোনালোকে মোক অসমৰ ৰাজনৈতিক পথাৰত পদাৰ্পণ কৰাৰ ক্ষেত্ৰত আত্মপ্ৰকাশ কৰাৰ ক্ষেত্ৰত প্ৰথমটো সুবৰ্ণ সুযোগ দিছে সেইবাবে এই সমষ্টি ৰাইজ সদায় মোৰ বাবে আপোন আৰু মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰওঁ আজি এই মঞ্চত উপস্থিত আছে আমাৰ অসম গণ পৰিষদ দলৰ অন্যতম ৰাজ্যিক সমিতিৰ জ্যেষ্ঠ নেতা সাধাৰণ সম্পাদক সুনীল ৰাজকোঁৱৰ ডাঙৰীয়া আমাৰ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন যোৰহাট লোকসভা সমষ্টিৰ সাংসদ বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ অন্যতম এগৰাকী জ্যেষ্ঠ নেতা উপসভাপতি পৰম শ্ৰদ্ধাৰ তপন কুমাৰ গগৈ ডাঙৰীয়া মঞ্চত উপস্থিত থকা আমাৰ অসম পেট্ৰকেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা ডাঙৰীয়া ৰাজ্যিক সমিতিৰ মাননীয় সদস্য ৰঞ্জিত বৰুৱা ডাঙৰীয়া এজিপি খোৱাং এলএচিৰ সভাপতি পুণ্য পাঙিং ডাঙৰীয়া মণ্ডল সভাপতি খোৱাঙৰ নৱজ্যোতি কাকতি ডাঙৰীয়া লৰুৱা মণ্ডল সভাপতি মৃণাল দাস ডাঙৰীয়া বৰবৰুৱা মণ্ডল সভাপতি শ্ৰীমন্ত গগৈ ডাঙৰীয়া আমাৰ
আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থী চেপন জেডপিচিৰ ক্ষীৰোদ কুমাৰ দুৱাৰা ডাঙৰীয়া, নাহৰণি জেডপিচিৰ জোনমণি গগৈ চেতিয়া ডাঙৰীয়ানী আৰু লৰোৱা জেডপিচিৰ সুমন মেছ দিহিঙীয়া ডাঙৰীয়া, এপিৰ আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থীসকল অনিল ওৰাং ডাঙৰীয়া, মনোজ ফুকন ডাঙৰীয়া, অনিতা বৰুৱা ডাঙৰীয়ানী, পদ্ম কৰ্মকাৰ ডাঙৰীয়া, ৰূপম সোণোৱাল ডাঙৰীয়া, জুৰি কোঁৱৰ ডাঙৰীয়ানী, নুমল তাঁতী ডাঙৰীয়া আৰু সৰ্বানন্দ চাংমাই ডাঙৰীয়া, লগতে আজি এই সভাত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ বিভিন্ন পৰ্যায়ৰ পৰম শ্ৰদ্ধাৰ মোৰ প্ৰিয় সতীৰ্থ সহকৰ্মীসকল, সমবেত পৰম শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তে আজি এই শুভক্ষণত সমবেত হোৱা খোৱাং সমষ্টিসমূহ ৰাইজলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ উপলক্ষে আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো অসমীয়া সমাজৰ আটাইতকৈ মৰমৰ উৎসৱ ৰঙালী বিহু, আৰু এই বিহুৰ যোগেদি অসমীয়া জাতিয়ে নিজৰ শতানপুৰুষীয়া সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰা মূল্যবোধ সদায় জীয়াই ৰাখে। আৰু সেইবাবে আমাৰ বিহুৰ যিটো আটাইতকৈ ডাঙৰ মানৱীয় মূল্যবোধৰ পৰম্পৰা আছে, জ্যেষ্ঠজনৰ শ্ৰীচৰণৰ মূৰ দোৱাই বছৰটোৰ বাবে আশীষ লোৱা, শ্ৰদ্ধা ভক্তিৰে গুৰুজনাৰ আদৰ্শৰে সমাজখন শক্তিশালী কৰা, সদ্ভাৱনা আন্তৰিকতা মৰম চেনেহ ভাল পোৱা, এইবিলাকেই হৈছে অসমীয়া সমাজৰ আটাইতকৈ ডাঙৰ উল্লেখযোগ্য দিশ বৈশিষ্ট্য। গতিকে সেইখন সমাজৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া সমাজখনে আজি ৰঙালী বিহু অত্যন্ত আন্তৰিকতাৰে উদযাপন কৰিছে। আৰু এই বিহুৰ উৎসৱতেই পঞ্চায়ত নিৰ্বাচনৰ মূল লক্ষ্য হৈছে গ্ৰাম্য অঞ্চলৰ লোকক নিষ্ঠাৰে সেৱা আগবঢ়োৱা। ভাৰতবৰ্ষৰ সংবিধানৰ ছত্ৰছায়াত জন্মলাভ কৰা এই পঞ্চায়ত ৰাজ ব্যৱস্থাৰ মূল লক্ষ্য জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈ গৈছিল যে গাঁৱৰ প্ৰতিটো পৰিয়াল যেতিয়া স্বাৱলম্বী হ'ব, আত্মনিৰ্ভৰ হ'ব, যেতিয়া কোনো এটা পৰিয়ালে কাৰোৰে ওচৰত একো হাত পাতিব লগা নহয়, স্বাৱলম্বী হৈ স্বাভিমান লৈ যেতিয়া জীয়াই থাকিব, সেইখন গাঁৱত সেই অঞ্চলত শান্তি সমন্বয় ভাতৃত্ববোধ শক্তিৰ ওপৰত গঢ় লৈ উঠিব। কাৰণ মানুহে সমস্যা সাগৰত সাঁতুৰি লৈ থাকিলে বহু কথাত তেখেতসকলে উদ্যোগ ল'ব নোৱাৰে। ইচ্ছা থাকিলেও নিজৰ জীৱনৰ যিবিলাক জৰ্জৰিত সমস্যা, এই সমস্যাবিলাকে খুলি খুলি খায়, ফলত মানুহৰ মনত অশান্তি হয়, সমাজতো অশান্তি হয়, দেশতো অশান্তি হয়। গতিকে এখন দেশত শান্তি সমন্বয় প্ৰগতি ভাতৃত্ববোধ গঢ় দিব লগা হলে পঞ্চায়ত ৰাজ ব্যৱস্থাৰ যোগেদি প্ৰতিটো অঞ্চলৰ ৰাইজক স্বাৱলম্বী কৰি তুলিব লাগিব, আত্মনিৰ্ভৰ কৰি তুলিব লাগিব। গতিকে এনেধৰণৰ মহৎ উদ্দেশ্যে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হয়। আৰু পঞ্চায়ত গোটেই শাসন ব্যৱস্থাটোৰ গঠন প্ৰক্ৰিয়াৰ অন্তৰালত এইটোৱে হৈছে মূল উদ্দেশ্য। গতিকে আজি তাৰিখত আপোনালোকে দেখিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ 10 বছৰীয়া কাৰ্যকালত সততা নিষ্ঠাৰে ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ প্ৰতিখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিটো পৰিয়ালক আস্থাৰ বিশ্বাসক লৈ এইখন দেশত ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ বাবে যেনেধৰণে সঠিক নীতি, সঠিক পৰিকল্পনা, সঠিক আঁচনি হাতত লৈ আৰু সেই আঁচনিসমূহক সততা নিষ্ঠাৰে ৰূপায়ণ কৰি যেনেধৰণে প্ৰতিটো পৰিয়ালক উপকৃত কৰিছে, তাৰ ফলস্বৰূপে আজি ভাৰতবৰ্ষ শক্তিশালী হৈছে। আজি অসমৰ এই খোৱাং বিধানসভা সমষ্টিত আপোনালোকে ভাবকচোন, কংগ্ৰেছৰ কাৰ্যকালত, দীৰ্ঘদিনীয়া কাৰ্যকালত কি অৱস্থা আছিল। খোৱাঙৰ বৰফুকন ৰাস্তাটো ভাবিব নোৱাৰা অৱস্থা। মই যেতিয়া বিধায়ক আছিলো, বিধায়কৰ কাৰণে যে প্ৰতিনিধিত্ব কৰিছিলো, ভোট বিচাৰি যেতিয়া বিভিন্ন ঠাইলৈ গৈছো,
প্ৰতিটো ৰাস্তাৰ অৱস্থা বেয়া। পকী ৰাস্তা এটাও নাই, গোটেই মৰাণ বিধানসভা সমষ্টি এটাও নাই। সেই সময়ত ইয়াত খেতিয়ক ৰাইজৰ উৎপাদিত সামগ্ৰী বজাৰলৈ অনা নিয়াৰ ক্ষেত্ৰত যি দুৰ্যোগ হৈছিল, যি সমস্যা হৈছিল, আৰু পেচেঞ্জাৰ কঢ়িওৱা যিবিলাক বাছ আৰু বিভিন্ন ধৰণৰ গাড়ীবিলাক মৰাণৰ ভিতৰ অঞ্চললৈ আহিবলৈ বেয়া পাইছিল। এইকাৰণে কয় যে তাত গ'লেই পাংচাৰ হ'ব, গাড়ী বেয়া হ'ব, আমি পেচেঞ্জাৰৰ পৰা যিটো পইচা পাম তাতকৈ দুগুণ ভৰিব লাগিব, হয়নে? সেই এটা ভাবিব নোৱাৰা দুৰৱস্থা আছিল মৰাণ সমষ্টিত। সেই একেটা দৃশ্য সমগ্ৰ ভাৰতবৰ্ষতে আছিল। অৰ্থাৎ কংগ্ৰেছে 55 বছৰ কাল শাসনভাৰ চলালে। 55 বছৰ কাল এজন মানুহ জন্ম হোৱাৰ পাছত 55 বছৰত সম্পূৰ্ণৰূপে জীৱনৰ বাটত পৰিপক্ক হয়। জ্যেষ্ঠ নাগৰিক হ'বলৈ কেৱল 5 বছৰ বাকী থাকে, হয়নে? 55 বছৰ ইমান দীৰ্ঘদিনৰ বাবে ৰাজত্ব কৰাৰ নিমিত্তে ভাৰতবৰ্ষৰ জনগণে কংগ্ৰেছক বাৰংবাৰ ভোট দিলে, সহযোগ কৰিলে। ভাবিছিল যে কংগ্ৰেছে হয়তো বাপুজী আদৰ্শৰে দেশ শাসন ভাৰ পৰিচালনা কৰিব আৰু দেশৰ প্ৰতিটো পৰিয়ালক, দুখীয়া পৰিয়ালক উন্নয়নৰ ক্ষেত্ৰত উত্তম সুযোগ প্ৰদান কৰিব, আৰ্থিক অৱস্থা টনকিয়াল কৰিব, সামাজিক নিৰাপত্তা দিব আৰু প্ৰতিটো পৰিয়ালে নিজৰ স্বাভিমান লৈ জীয়াই থাকিবলৈ সক্ষম হ'ব। কিন্তু কংগ্ৰেছে কেৱল শ্লোগান দি থাকে, গৰীবী হটাও, গৰীবী হটাও, দৰিদ্ৰ নিৰ্মূলকৰণ, দৰিদ্ৰ নিৰ্মূলকৰণ। কিন্তু এই দৰিদ্ৰ ভাৰতবৰ্ষৰ বুকুত থকা কোটি কোটি দৰিদ্ৰ পৰিয়ালক শক্তিশালী কৰাৰ বাবে, আৰ্থিক সবলতা বৃদ্ধি কৰাৰ বাবে কোনো ধৰণৰ আঁচনি হাতত নললে। অন্ন, বস্ত্ৰ, বাসস্থান, ৰুটি, কাপৰা, মাকান, এই অত্যন্ত জৰুৰী যিকেইটা সামগ্ৰীৰ প্ৰয়োজন এজন ব্যক্তি বা এটা পৰিয়াল জীয়াই থকাৰ বাবে, সেইকেইটাও আনকি যোগান নধৰিলে। সেইকেইটাৰ নামত যিমানবিলাক আঁচনি হাতত ললে, মই উদাহৰণ দিছো, ইন্দিৰা আৱাস যোজনা। দৰিদ্ৰ মানুহক যাৰ ঘৰ নাই তেওঁক ঘৰ বনাই দিবৰ কাৰণে ৭৫,০০০ অনুমোদন দিলে, ৩টা কিস্তিত দিব বুলি ক'লে। আৰু সেই ঘৰবিলাক কি হ'ল জানেনে? মই যেতিয়া আপোনালোকে মোক যেতিয়া মুখ্যমন্ত্ৰী পাতিলে ২০১৬ত, মই যেতিয়া আয়োগে ঘৰৰ কাৰণে বিভাগৰ মন্ত্ৰীক ক'লো, তুমি চোৱা চিতা কৰাচোন কি অৱস্থাত আছে দুখীয়া মানুহৰ ঘৰবিলাক। ৩ লাখ গোটেই অসমত ছাৰ্ভে কৰাৰ পাছত কংগ্ৰেছৰ শাসনকালত ৩ লাখ ঘৰ এনেধৰণে নিৰ্মাণ কৰিলে, য'ত নিৰ্মাণ কাৰ্যই নহ'ল, কিন্তু ৰাজহ ভঁৰালৰ ধন কংগ্ৰেছৰ নেতা পালি নেতাই সকলোবিলাক উলিয়াই লৈ গ'ল। দুখীয়া দুখীয়া হৈ থাকিল, যাৰ ঘৰ নাই সি ঘৰ নথকাকেই জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হ'ল। কাৰণ গোটেই ৩ লাখ ঘৰৰ টকা পইচাখিনি কংগ্ৰেছৰ নেতা পালি নেতা আত্মসাৎ কৰিলে। এই হৈছে কংগ্ৰেছৰ দুখীয়াৰ প্ৰতি সেৱা আগবঢ়াৰ নমুনা। আনপিনে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দৰিদ্ৰ সেৱা কৰাৰ নিমিত্তে যিখিনি আঁচনি হাতত ল'লে, প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা, আজি আপোনালোকে দেখিছে প্ৰায় ১.৫ লক্ষ টকা দিয়া হয় আৰু ঘৰবিলাক কিমান সুন্দৰভাৱে নিৰ্মাণ হৈছে, হয়নে চক্ৰধৰ গগৈ? আপোনাৰ সমষ্টিতে কিমান হাজাৰ হাজাৰ ঘৰ প্ৰাইম মিনিষ্টাৰ গ্ৰাম সড়ক যোজনা, ইয়াত ৰাস্তা নিৰ্মাণ হৈছে, প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা ঘৰ নিৰ্মাণ হৈছে। কিন্তু কংগ্ৰেছৰ সেই ৩ লক্ষ ঘৰ যেতিয়া সম্পূৰ্ণৰূপে নিৰ্মাণ কাৰ্যৰ ক্ষেত্ৰত অৱহেলা কৰিলে, সেই ৩ লাখ ঘৰ বিজেপি চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সহযোগত পুনৰ নিৰ্মাণ কৰি ৩ লক্ষ দুখীয়া পৰিয়ালৰ হাতত আমি উপহাৰ হিচাপে প্ৰদান কৰোঁ। এই হৈছে বিজেপি চৰকাৰে দুখীয়া মানুহৰ কাৰণে নিষ্ঠাৰে আগবঢ়োৱা সেৱাৰ নমুনা। গতিকে সেইকাৰণে পঞ্চায়ত ৰাজ ব্যৱস্থা কংগ্ৰেছৰ দিনতো আছিল, কিন্তু তেখেতসকল বিফল কিয় হ'ল? কাৰণ বিভিন্ন আঁচনিৰ নামত যিমান ধন আহে, তেখেতসকলৰ নেতা পালি নেতাই সেই ধন আত্মসাৎ কৰে, ফলত দুখীয়া দুখীয়াই হৈ থাকে। কিন্তু আজি তাৰিখত মোদী ডাঙৰীয়াৰ কাৰ্যকালত 10 বছৰে আজি আপোনালোকে দেখিছে যে ভাৰতবৰ্ষৰ বুকুত 25 কোটি দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা, যিবিলাকক কংগ্ৰেছে কোনোদিনে গুৰুত্ব নিদিলে, যিবিলাকৰ নামত আবণ্টিত ধন আত্মসাৎ কৰিলে, তেতিয়া বেংকৰ একাউণ্ট ব্যৱস্থাও নাছিল। কোনোবা হিতাধিকাৰীৰ নামত আবণ্টিত ধন
চৰকাৰৰ ৰাজহ ভঁৰালৰ পৰা আহিব লগা হলে কংগ্ৰেছৰ দিনত আগতে নগদ আহে, নগদ কেছ, আৰু নিৰক্ষৰ লোকৰ হাতত বেংকৰ একাউণ্ট নাই, তেখেতসকলৰ হাতত জমা নহয়, বৰঞ্চ কংগ্ৰেছৰ নেতা পালি নেতাই সেই টকাবিলাক লৈ পেলাই সেই দৰিদ্ৰ মানুহজনক দিয়াৰ নামত আত্মঘাত কৰে। ফলত সেই দৰিদ্ৰ মানুহজনে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হয়। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'লে নহয়, দিল্লীৰ পৰা আমি যি পইচা পঠিয়াম খোৱাং সমষ্টিৰ যিকোনো প্ৰান্তত কোনোবা হিতাধিকাৰীৰ নামত শতকৰা 100% সেই পইচা যাতে সেই একাউণ্টত জমা হয় তাৰ ব্যৱস্থাৰ বাবে বেংকৰ একাউণ্ট ব্যৱস্থা প্ৰৱৰ্তন কৰিব। এই হৈছে সততা নিষ্ঠাৰে পৰিচালনা কৰা পঞ্চায়ত ৰাজ ব্যৱস্থা বিজেপিৰ কাৰ্যকালত। আজি অসমৰ বুকুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন যিখন মিত্ৰজোঁট চৰকাৰ আছে, এই চৰকাৰখনত বিজেপি, এজিপি, সন্মিলিত গণশক্তি অসম আৰু UPPL আমি চাৰিটা দলে মিলিত প্ৰচেষ্টাৰে এইখন চৰকাৰ পৰিচালনা কৰিছো। আৰু আজিৰ তাৰিখত পঞ্চায়ত ৰাজ ব্যৱস্থাত কোনো দুৰ্নীতি নাই, কাৰণ কোনো কৰিবও নোৱাৰে, ইচ্ছা কৰিলেও কৰিব নোৱাৰে, কাৰণ স্বচ্ছৰ নিকা ইয়াত পদ্ধতি অৱলম্বন কৰা হ'ল। আজি সৰ্বানন্দ সোণোৱালৰ নামত যদি কিবা এটা চৰকাৰে ধন যদি আবণ্টন কৰে, ধাৰ্য কৰে, তাত মধ্যভোগীয়ে টকাটো আত্মসাৎ কৰিব নোৱাৰে, কাৰণ ডিবিটিৰ যোগেদি পোনপটীয়াভাৱে একাউণ্টত জমা হয়। আজি আপোনালোকৰ নামত যিমান ধন ৰাজ্য চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে আপোনালোকৰ নামত প্ৰেৰণ কৰিছে, আপোনালোকৰ শতকৰা 100% পাইছে। পাইছেনে নাই? পাইছেনে নাই? এই হৈছে স্বচ্ছ নিকা সততাৰ নিষ্ঠাৰে পৰিচালনা কৰা পঞ্চায়ত ৰাজ ব্যৱস্থা, বিজেপি চৰকাৰৰ শাসন ব্যৱস্থা। গতিকে সেইবাবে পঞ্চায়ত ৰাজ ব্যৱস্থা কোনোবাই যদি সঠিকভাৱে পৰিচালনা কৰিব পাৰে, সেই দলটোৱে হৈছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ আৰু দিল্লীত বিজেপি নেতৃত্বাধীন NDA চৰকাৰ। হয়নে নহয়? কথাবিলাক মই ঠিকে কৈছোনে নাই? আজি অৰুণোদয় 2016ত আমি আৰম্ভ কৰিছিলো, 20 লক্ষ আছিল তেতিয়া, এতিয়া 40 লক্ষ হ'ল নহয়? প্ৰায় 40 লক্ষ দুখীয়া মহিলা আইসকলে অৰুণোদয় আঁচনিৰ নামেৰে আজি তেখেতসকলে আৰ্থিক সাহায্য ৰাজ্য চৰকাৰৰ পৰা পাবলৈ সক্ষম হৈছে। আজি আগতে কংগ্ৰেছৰ শাসনকালত দুখীয়া মানুহৰ ঘৰত যদি জটিল ৰোগে দেখা দিয়ে, বেয়া ৰোগে দেখা দিয়ে, যিবিলাক ৰোগৰ চিকিৎসাৰ বাবে বহুত ধনৰ প্ৰয়োজন, ধনৰ অভাৱত অকালতে মৃত্যুমুখত পৰে দুখীয়া পৰিয়ালৰ সতি সন্ততি। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই থিৰাং কৰিলে নহয়, দুখীয়া পৰিয়ালেও জটিল ৰোগত যদি আক্ৰান্ত হয় উন্নত চিকিৎসাৰ বাবে পইচা দিব লাগিব। সেইকাৰণে আয়ুষ্মান ভাৰত প্ৰৱৰ্তন কৰিলে 5 লক্ষ টকালৈকে আপোনালোকে এতিয়া বিভিন্ন ৰোগৰ চিকিৎসা কৰিব পাৰে। এই হৈছে মানৱ দৰদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, এই হৈছে মানৱ দৰদী চৰকাৰ বিজেপি চৰকাৰ। গতিকে সেইবাবে আজি আমি যিসকল প্ৰাৰ্থীক ইয়াত পৰিচয় কৰাই দিলো, আপোনালোকে আশীৰ্বাদ দিয়ক। আৰু চক্ৰধৰ গগৈ ডাঙৰীয়া আছেই, বিধায়ক হিচাপে তেখেতে গোটেই সমষ্টিটোত সুন্দৰভাৱে কাম কৰি আছে, আপোনালোকৰ আস্থা আৰু বিশ্বাসত লৈছে। আজিৰ তাৰিখত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ বুকুত যিমান সংখ্যক জাতি জনগোষ্ঠী আছে, ভিন্ন ভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলী লোকক সকলোকে লগত লৈ এইখন ভাৰতবৰ্ষক বিশ্ব বুকুত শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ যি যাত্ৰা আৰম্ভ কৰিছে, উন্নয়নৰ যাত্ৰা, তাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষৰ শক্তিশালী হৈছে। স্বৰ্গদেউ চাওলুং চুকাফাই ত্ৰয়োদশ শতিকাত বৰ অসম নিৰ্মাণ কৰিবৰ বাবে সকলো ইয়াৰ স্থানীয় জাতি জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈছিল। স্বৰ্গদেউ চাওলুং চুকাফাৰ সাৰ্বজনীন নীতিৰ দ্বাৰা অসমীয়া জাতি ঐক্যবদ্ধ হ'ল, আজি ১বিংশ শতিকাত সৌগৌৰৱেৰে পদাৰ্পণ কৰিছে। ঠিক সেই নীতিকেই আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নাম দিছে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস। অৰ্থাৎ আমি সকলোৱে একেলগে থাকিম, আমি সকলোৱে একেখন নাৱৰে যাত্ৰী, হয়নে? সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাই সমন্বয়ৰ গীত সুন্দৰভাৱে ৰচনা কৰি পেলাই অসমীয়া জাতিক উপহাৰ দি গৈছে। গুৰুজনাও কৈছে সমন্বয়ৰ যোগেদি সমাজ শক্তিশালী হ'ব লাগিব আৰু ভাতৃত্ববোধৰ যোগেদি মানুহ আনন্দিত হ'ব লাগিব। গতিকে পঞ্চায়ত ৰাজ ব্যৱস্থাৰ যোগেদি গাঁৱে গাঁৱে সেই শান্তি বাতাবৰণ সৃষ্টি কৰিব লাগিব। শান্তি, সমন্বয়, প্ৰগতি আৰু
আত্মনিৰ্ভৰতা গতিকে সেই লক্ষ্যত উপনীত হ'বৰ বাবে আমি সকলোৱে আগন্তুক নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু এজিপি যিসকল প্ৰাৰ্থী পদুমৰ ছবিত আৰু হাতীৰ ছবিত প্ৰতিদ্বন্দ্বিতা কৰিছে আপোনালোকে সকলোৱে ভোট দিব লাগিব ভোট দিয়াৰ কাৰণে মই প্ৰাৰ্থনা জনাইছোঁ দিব নাই দিবনে নাই জোৰকে কওক দিবনে নাই ইয়াত মহিলাৰ উপস্থিতি প্ৰায় 90% আছে চক্ৰধৰ গগৈ য'ত 90% আছে মহিলা আৰু য'ত মহিলা শক্তি সেই হৈছে মহাশক্তি মহিলা শক্তি আৰু আপোনালোকে কওক আকৌ মই আপোনালোকৰ গুণানুকীৰ্তন কৰিছোঁ হয়নে মই মোৰ আইজনীকে গুণানুকীৰ্তন কৰাৰ নিচিনা লাগিছে হয়নে মোৰ ভণ্টিজনী গুণানুকীৰ্তন কৰা যেন লাগিছে কাৰণ আপোনালোক সকলোৱে মোৰ সকলোৱে আত্মীয় গতিকে মহিলা শক্তি গতিকে মহিলা সবলীকৰণ কৰি আজি ভাৰতবৰ্ষক বিশ্বশ্ৰেষ্ঠ বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে পৰম আদৰণীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি যাত্ৰা আৰম্ভ কৰিছে এই যাত্ৰা আমি শক্তিশালী ৰূপ দিব লাগিব আৰু অসমতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি মিত্ৰজোঁটৰ চৰকাৰ চলিছে এই চৰকাৰখনে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীবিলাক সফল ৰূপত ৰূপায়ণ কৰিছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে অসমক আগন্তুক দিনত ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী শ্ৰেষ্ঠ উন্নত ৰাজ্য হিচাপে গঢ়ি তুলিব লাগিব গতিকে এই যাত্ৰা সফল কৰিবৰ বাবে আমি সকলোৱে আহক আমি সকলোৱে বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীক লৈ পঞ্চায়ত ৰাজ ব্যৱস্থা শক্তিশালী ৰূপত গঠন কৰোঁ গতিকে পৰম শ্ৰদ্ধা ৰাইজ আপোনালোকে সকলোৱে এই ক্ষেত্ৰত আমাৰ প্ৰাৰ্থীসকলক পদুমৰ ছবিত আৰু হাতীৰ ছবিত ভোট দি জয়যুক্ত কৰক তাকেই বিশেষভাৱে প্ৰাৰ্থনা জনাই আজি এই সভাখন ইমান সুন্দৰভাৱে আমাৰ এগৰাকী এজিপিৰ জ্যেষ্ঠ নেতা এই সমষ্টিৰ জ্যেষ্ঠ নাগৰিক বহুকেইগৰাকী আছে মই সকলোকে শ্ৰদ্ধা জনাইছোঁ ৰবীন কোঁৱৰ ডাঙৰীয়া আছে অৱসৰপ্ৰাপ্ত এগৰাকী শিক্ষাবিদ গতিকে তেখেতকো মই শ্ৰদ্ধা জনাইছোঁ আৰু মই MLA যে সৰ্বেশ্বৰ কয় আছে নমস্কাৰ দেই সৰ্বেশ্বৰ ফুকন ডাঙৰীয়া আছে মই আপোনাকো সেৱা জনাইছোঁ এখেতসকলে মই সেই সন্মুখত বহি থকা সকলোৱে ইয়াত থকা সকলো মেক্সিমাম মানুহে সেই সময়ত বোকা পানী গছকি একেবাৰে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই সময়ত নিৰ্বাচনৰ সময়ত নহয়নে সেই সময়ত আপোনালোকৰ সকলোৱে মৰাণ সমষ্টিৰ ৰাইজে বোকা পানী গছকি গাঁঠি ধন ভাঙি এই অভাজনক MLA বনাইছে মই কেনেকৈ পাহৰোঁ আপোনালোকক পাহৰিব নোৱাৰোঁ আৰু এতিয়া মোক আমাৰ চক্ৰধৰ গগৈ ডাঙৰীয়াই কৈছে যে এই যে প্ৰেক্ষাগৃহটো এইটোক আধুনিকৰণ কৰাৰ ক্ষেত্ৰত কৈছে যে আপুনিও পুঁজি দিব লাগিব চক্ৰধৰ গগৈ ডাঙৰীয়াই ক'লে ঠিক আছে এতিয়া বিধায়কে ক'লেতো কৰিবই লাগিব নহয় আৰু মই আৰু এগৰাকী ইয়াত ৰৈ গৈছিল ন দৰ্পণ দাস আছে ন আছে মই সম্বোধন কৰোঁতে ৰৈ গৈছিল আচ্ছা যাই কি নহওক মই আৰু এই গছপুৰীয়া এইটো গছপুৰীয়া প্ৰেক্ষাগৃহটো আধুনিকৰণ কৰাৰ ক্ষেত্ৰত বিধায়কৰ সৈতে আলাপ আলোচনা কৰি ইয়াতো আমাৰ তৰফৰ পৰা আন্তৰিকতাৰে সহযোগিতা আগবঢ়াম গতিকে এইখিনি কথাকে কৈ মই সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্য সামৰিছোঁ আৰু মৰাণ সমষ্টিৰ ৰাইজ মহান খোৱাং সমষ্টিৰ ৰাইজ মহান আপোনালোক সদায় মহান হৈ থাকিব সুন্দৰ হৈ থাকিব সুস্থ হৈ থাকিব সমন্বয়ৰ যোগেদি এইখন সমাজ শক্তিশালী কৰি তুলিব তাকেই কামনা কৰি মই মোৰ বক্তব্য সামৰিলোঁ ধন্যবাদ জয় আই অসম ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি ধন্যবাদ কেন্দ্ৰীয় মন্ত্ৰী তথা আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি ধন্যবাদ